অৰুণোদয় আঁচনিলৈ এটা ডাঙৰ আপডেট আহিছে। এই আপডেটটো আপোনালোকে সকলোৱে কৰিব লাগিব। যদি আপোনালোকে নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। তো কি আঁচনি আপোনালোকক মই পাছত জনাই আছোঁ। তো যিসকল নতুন আৰু পুৰণা বেনিফিচিয়াৰী আছে সেই বেনিফিচিয়াৰী সকলে কিন্তু আপোনালোকে কোনসকলে লাভ কৰিব অৰুণোদয় আঁচনিখন, তো সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণকৈ আপোনালোকে জানিবলৈ পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। আৰু যদি আপুনি নতুন কৰি এই চেনেলত ভিজিট কৰি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ নতুন হেল্পফুল ভিডিঅ'বোৰ পাই থাকিব। তো আহক আপোনালোকক জনাই দি আছোঁ যে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শুনক। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। এতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। কিন্তু পুৰণা হিতাধিকাৰীসকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব, কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল, এতিয়া আৰু 10,000 পৰিয়ালে পাব। ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব। অৰুণোদয় কোনে কোনে পাব লাগে? প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিম'ফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব। অৰ্থাৎ প্ৰথমতে বিধৱা, ডাইভোৰ্চ মহিলা, দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল, HIV, থেলাছেমিয়া, হিম'ফেলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃসকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰ'ব সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন কম। ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছোঁ যে 4 লাখ টকা বাৰ্ষিক উপাৰ্জন হ'লেও ৰেচন কাৰ্ড পাব, কিন্তু অৰুণোদয় 2 লাখ টকা বাৰ্ষিক উপাৰ্জন হ'লে অৰুণোদয় পাব, তাতকৈ বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় নাপায়। ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো আমি এটা নিয়ম কৰিছোঁ
যে 2 লাখৰ তলৰ পৰিয়ালক প্ৰথমতে ৰেচন কাৰ্ড দিহে বাকি থকা ৰৈ যায় তেতিয়াহে আমি 4 লাখলৈকে যাম নহলে আমাৰ মানদণ্ড 2 লাখ টকাতে সীমাবদ্ধ হ'ব এতিয়া অৰুণোদয় কোনে কোনে নাপাব এই বিষয়ে আমি জনাটো উচিত আমাৰ মন্ত্ৰী বিধায়ক প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক এওঁলোকৰ পৰিয়ালে অৰুণোদয় নাপায় পঞ্চায়তী ৰাজৰ বৰ্তমানৰ সদস্য বা কোনোবাই যদি মেম্বাৰ অহা ইলেকশ্যনত জিকে বা প্ৰেসিডেন্ট সেক্ৰেটাৰী জিকে তেওঁলোকে নিজৰ নাম অৰুণোদয়ৰ পৰা বাদ দিব লাগিব আজিৰ দিনত পঞ্চায়ত নাই সকলোৱে ল'ব পাৰিব কিন্তু যদি তেওঁলোকে ভৱিষ্যতে পঞ্চায়তৰ মেম্বাৰ সদস্য প্ৰেসিডেন্ট হয় অৰুণোদয় আজি ললেও তেতিয়া তেওঁলোকে অৰুণোদয়টোৰ পৰা নিজৰ নাম গুচাব লাগিব যিসকলে মেম্বাৰ প্ৰেসিডেন্ট হম বুলি ভাবি থৈছে তেওঁলোকে এই পইণ্টটো মনত ৰাখিব চৰকাৰী চাকৰিয়াল পেছাদাৰী ব্যক্তি শিক্ষক পেনশনাৰ আন কোনেও অৰুণোদয় নাপাব আনকি অঙ্গনবাদী কৰ্মী আশা ওয়াৰ্কাৰেও অঙ্গনবাদী আমাৰ অৰুণোদয় নাপাব তেওঁলোকৰ কাৰণে আমি বেলেগকৈ চিন্তা চৰ্চা কৰি আছো কিন্তু অৰুণোদয় আঁচনি চৰকাৰৰ পৰা উপাৰ্জন কৰা ব্যক্তিয়ে লাগিলে 1 টকা উপাৰ্জন কৰক লাগিলে 1 লাখ টকা উপাৰ্জন কৰক তেওঁলোকে অৰুণোদয় নাপাব এইটো হল অৰুণোদয় নিয়ম ঠিকাদাৰে অৰুণোদয় নাপাব আৰু অৰুণোদয় আমাৰ যাৰ ঘৰত 4 চকীয়া বাহন আছে 15 বিঘাতকৈ বেছি মাটি আছে এই ধৰণৰ কেইবাটাও নিয়ম কৰা আছে যোনে অৰুণোদয় আঁচনি নাপাব অৰ্থাৎ আমাৰ লক্ষ্য হল যাতে গাঁৱৰ আৰু চহৰৰ আটাইতকৈ দুখীয়া দৰিদ্ৰ মানুহখিনিহে পৰিয়ালখিনিহে অৰুণোদয় আঁচনি পাব পাৰে শ্ৰদ্ধাৰ উপস্থিত ভদ্ৰমণ্ডলী এই